মৰমৰ ষ্টুডেণ্টছ, আজি আমি পঢ়িম ক্লাছ 10 মেথ চেপ্টাৰ নম্বৰ 5 সমান্তৰ পৰিগতি। তো ষ্টুডেণ্টছ, এইটো ভিডিঅ'ৰ আগতে উদাহৰণ নম্বৰ 1 পৰা আমি 7 লৈকে পঢ়িছোঁ। আজি আমি তোমালোকক উদাহৰণ নম্বৰ 8 কৰি দিম। উদাহৰণ নম্বৰ 8 কি হৈ চাবা, 10,7,4 ডট ডট -62 এই সমান্তৰ পৰিগতিটোৰ শেষৰ ফালৰ পৰা প্ৰথম পদটোৰ ফাললৈ শেষৰ ফালৰ পৰা প্ৰথম পদলৈ 11তম পদটো নিৰ্ণয় কৰা বা উলিওৱা। এই শেষৰ ফালৰ পৰা 11তম পদটো কেনেকৈ উলিয়াম সেইটো আমি চাব। মানে 11তম পদটো কিমান হ'ব, মানে শেষৰ ফালৰ পৰা 11তম পদটো কিমান হ'ব সেইটো আমাক উলিয়াব লাগে। তাৰপিছত ইয়াত তোমালোকে দুটা নিয়ম ব্যৱহাৰ কৰিব পাৰা। এটা হ'ল কি, ইয়াৰ পৰা তুমি কৰিব পাৰা, এইটো প্ৰথম পদ ধৰিব পাৰা বা এইটো ওলোটাকৈ লিখিব পাৰা। তাৰপিছত আমি তোমালোকক কি কৰিম, এটা কৰি দিম, ইয়াৰ পৰা কৰি দিম, আৰু ইয়াত কি আছে ওলোটাকৈ আছে এইটো তোমালোকে চাই ল'বা। ইয়াত আমি এইটো কৰি দিম। দুটা কৰি দিলে ভিডিঅ'টো লং হ'ব, সেইকাৰণে আমি এটা নিয়ম কৰি দিম, চাবা। তো স্টুডেন্ট আমি লিখি লৈছো যে দিয়া আছে এপি মানে সমান্তর পৰিগতিটো কি আছে 10,7,4 ডট ডট অন্তিম পদটো কি দি আছে -62। তো ইয়াৰ পৰা আমি কি কৰিম, প্ৰথম পদ আমি কিমান ধৰিম 10, আর সাধারণত ডি মানে কি হ'ব দ্বিতীয় পদের পৰা প্ৰথম পদ -7 মাইনাস কিমান হ'ব 10। তো -10 এর লগত +7 কৰিলে কিমান হ'ব -3। আর অন্তিম পদ আমাক কিমান দি আছে an, চাবা মাইনাসৰ কিমান দি আছে 62। এটা আমাক অন্তিম পদ দি আছে। আমি জানো যে উই নো দ্যাট কি জানো, সাধারণ পদ মানে জেনারেল টার্ম, এটা আমি কি জানো জেনারেল টার্মক আমি জিটি লিখিম। জেনারেল টার্ম এটা আমি কি জানো an ইজ ইকুয়াল টু a প্লাস n-1 ইন্টু ডি। চাবা স্টুডেন্টস, আমি প্রথমত ইয়াত কিমানটা পদ আছে এই পদটো আমি প্রথমত কি কৰিম, ইয়াৰ ভিতৰত কিমানটা পদ আছে এই পদৰ সংখ্যাটো উলিয়াম। মানে চাবা an মানে আমি কিমান জানো -62 ইজ ইকুয়াল টু a মানে আমি কিমান জানো 10 প্লাস n মানে আমি নাজানো n-1 ইন্টু ডি মানে আমি কিমান জানো -3। চাবা এটা কি আছে -62, এটা প্লাস আছে বাফালে আহিলে কি হ'ব মাইনাস ইজ ইকুয়াল টু n-1 ইন্টু -3। এইটো কি আছে ঋণাত্মক সংখ্যা আছে, ঋণাত্মক সংখ্যা দুটা থাকিলে যোগ হ'ব, মানে 0 আৰু 2 যোগ কৰিলে কিমান হ'ব 2, 1 আৰু 6 যোগ কৰিলে কিমান হ'ব 7 মাইনাস কিমান হ'ব 72 ইজ ইকুয়াল টু এটা পূরণ করে দিম -3 লগত n পূরণ করলে কি হ'ব -3n, -1 লগত -3 পূরণ করলে কি হ'ব +3। তো চাবা এটা প্লাস আছে এফালে হলে কি হ'ব -72 -3 ইজ ইকুয়াল টু -3n। চোৱা যোগ কৰিলে কিমান হ'ব -75 ইজ ইকুয়াল টু -3n। এটা মাইনাস ক্যান্সেল কৰিব পাৰো, 3 ৰে আমি ইয়াক ডিভাইড কৰিলে কিমান পাওঁ 25। তেনেহলে n ইজ ইকুয়াল টু আমি কিমান পাইছো 25। তেনেহলে ইয়াৰ ভিতৰত কিমানটা পদ আছে 25 মানে 25টা পদ আছে। তো স্টুডেন্ট এতিয়া আমি কি কৰিম, শেষৰ ফালৰ পৰা 11 নম্বৰ পদটো উলিয়াব লাগে। তো চাবা স্টুডেন্ট, ইয়াত আমি শেষৰ ফালৰ পৰা 11 নম্বৰ পদটো উলিয়াম। চাবা তো স্টুডেন্ট আমি কি কৰিম, চাবা আমি কিমানটা পদ পাইছো 25টা পাইছো। তেনেহলে ইয়াক আমি কি কৰিম চাবা ভালকৈ বুজি ল'বা। আৰম্ভণিৰ পৰা আমি কি লিখিম, কিমানটা পদ পাইছো 25, ইয়াৰ পৰা কিমান নম্বৰ পদটো উলিয়াব লাগে 11তম পদটো উলিয়াব লাগে। 11টো কি কৰি দিম মাইনাস আৰু 1 কি কৰি দিম প্লাস, এইটো প্লাস মাইনাস কৰি যিটো ওলাব সেইটো পদ আমি উলিয়াম, আমাৰ 11 নম্বৰ পদটো ওলাই যাব। মানে 25 ৰ পৰা 11 মাইনাস কৰিলে কিমান হ'ব 14 প্লাস 1 যোগ কৰিলে কিমান হ'ব 15। আমাৰ মানে 15 নম্বৰ পদটো কিমান আছে সেইটো ওলালে আমাৰ কি ওলাই যাব। চাবা স্টুডেন্টস, তাৰপিছত এইটো কিমান আছে 14 এর লগত 1 যোগ কৰিলে কিমান হ'ব 15। তেনেহলে এতিয়া আমি নতুনকৈ এনৰ মান কিমান ধৰিম 15। 15 নম্বৰ পদত কিমান আছে সেই অংকটো এতিয়া ওলাই যাব। চাবা এতিয়া আমি কি কৰিম, চাবা an ইজ ইকুয়াল টু a প্লাস n-1 ইন্টু ডি। চাবা ইয়াত n আমি নতুনকৈ পাইছো কিমান 15, কিমান পাইছো 15। এই nতম পদটো এতিয়া আমি 15তম পদটো উলিয়াম। চাবা a কিমান জানো আমি n মানে কিমান জানো 15 ইজ ইকুয়াল টু a মানে আমি কিমান জানো 10 প্লাস n মানে আমি কিমান জানো 15 মাইনাস 1 ইন্টু ডি মানে আমি কিমান জানো -3। এটা ক্যালকুলেট করে দিয়া 15 নম্বৰ পদত যে সংখ্যাটো ওলাব সেই সংখ্যাটো কি হ'ব শেষৰ ফালৰ পৰা 11তম পদটো হ'ব। চাবা ঠিক মানে +10 এটা কিমান হ'ব +14 ইন্টু -3 পূরণ করে দিয়া মাইনাস প্লাসে মাইনাস
14 3 যা কিমান 42 এটো প্লাস মাইনাস কৰিলে কিমান হ'ব 32 মানে আৰম্ভণিৰ পৰা 15 নম্বৰ পদত কিমান আছে 32 আৰু শেষৰ ফালৰ পৰা 11 নম্বৰ পদত কিমান আছে 32 তোমালোকে লাষ্টত লিখি দিব পাৰা যে এতেকে শেষৰ ফালৰ পৰা 11তম পদটো হ'ব কিমান 32 এটি হ'ব কি आंसर तो स्टूडेंट এলৈকে কৰিবলগীয়া আছিল স্টুডেন্ট যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস